আচলতে দুখ চলি আছে ঘৰত আৰু সকাম হোৱাৰ পাছতে এইবিলাক চিটুৱেশ্যন হ'ল, দাঁত চাত বিষ, এইবিলাক দেহাৰ অসুস্থতা হৈ আছে। ভাবিলোঁ গাঁৱৰ পৰা এটা ব্লগ দি দিওঁ, মোৰ ভিলেজ লাইফটো কেনেকুৱা বা মই কেনেকুৱা থাকোঁ, কি কৰোঁ। হেল্ল' এণ্ড ৱেলকাম দোস্ত, মই তপন গোলা আৰু তপন গোলা ব্লগত আপোনালোকক স্বাগতম কৰিছোঁ। দেখিছে এইটো বহুত বেছিকৈ ফুলি আছে, দাঁত বিষ। আজি এসপ্তাহ হ'ল, একেবাৰে উপায় পোৱা নাই আৰু কিবা দৰৱ বান্ধি দিছে। গাঁৱৰ এজন মানুহৰ ওচৰত গৈছিলোঁ, দাঁতৰ বিষ ভাল কৰে। তাত গৈ এইটো কিবা পিন্ধাই দিছে, যিটো 72 ঘণ্টা পিন্ধিব লাগে। এতিয়ালৈকে 24 ঘণ্টা হৈছে আৰু যথেষ্টখিনি আৰাম পাইছোঁ। আৰু এই 3 দিন আগতে একেবাৰে কথা ক'ব পৰা নাছিলোঁ, একো খাব পৰা নাছিলোঁ, চ' একো আপডেট দিব পৰা নাছিলোঁ। চ' আজি অলপ ভাল পাইছোঁ আৰু ভাবিলোঁ কি অলপ ফুৰি আহোঁ, যিখন আমাৰ নিজৰ গাৰ্ডেন, তাতকৈ পাত চাত ওলাইছেনে নাই হোৱা। আৰু আহি পিনে দেখিব পাৰিছোঁ ইয়াত যথেষ্টখিনি পাত ওলাই গৈছে আৰু ইয়াৰ পৰা 2-1 কলি পাত এতিয়া উঠাবলৈও হৈ গৈছে। খালি মই সম্পূৰ্ণ সুস্থ নহয় আৰু মানুহজনীয়ে হয়তো তোমাৰ বয়ে উঠাব। আজি হয়তো নোৱাৰিম, অহা কাইলৈ মংগলবাৰ উঠাব লাগিব। আৰু অকল যে মই বাগান ফুৰিবলৈ মই আহিছোঁ সেয়াও নহয়, আৰু মোৰ লগত আহিছে এইজনী আমাৰ টিকলি আহি গৈছে, পহেলিকা আহি গৈছে। আমি দুয়োটাই আহিছোঁ ৰাতিপুৱা বাগান যাবলৈ। আৰু প্লেনিং বহুত আছিলে যে আমি ইয়াত ফুৰিম তাত ফুৰিম, অলপ ব্লগ চলগ কৰিম, যিহেতু বহুতখিনি ছাবস্ক্ৰাইবাৰ গোট খাই গৈছে। চ' নহ'ল প্লেনিংটো, কাৰণ দাঁত বিষৰ কাৰণে আৰু দেহাৰ সুস্থতা নহয়, সেইটো কাৰণে নোৱাৰিলোঁ। আৰু বহুত সোনকালে গৈ আছোঁ কৰিবলৈ, মাত্ৰ দেহাটো আৰাম পালেই হ'ল। আৰু এনেকুৱাই চিটুৱেশ্যন, ভাবিলোঁ গাঁৱৰ পৰা এটা ব্লগ দি দিওঁ, মোৰ ভিলেজ লাইফটো কেনেকুৱা বা মই কেনেকুৱা থাকোঁ, কি কৰোঁ। আচলতে ঘৰত থাকিলে এনেকুৱাই হয়, প্ৰত্যেকজন ব্লগাৰৰে এনেকুৱা চিটুৱেশ্যনতে থাকে। মাত্ৰ এইবিলাক কেমেৰাত দেখাবৰ কাৰণে বহুত নিজকে ফিট ফাট বা অলপ জোচত কথাবিলাক ক'বলগীয়া হয়। চ' বাকী টাইমততো এনেকুৱাই চলে। আৰু পহেলিকা চাওক, ইয়াৰ আৰম্ভ হৈ গ'ল খেলা। পহেলিকাৰ কথাটো জানেই, যিহেতু আজি 1 বছৰ 2-3 মাহ হৈছে আৰু তাই নেৰা হ'ল আৰু এতিয়া দেন চোৱা হৈছে এনেকুৱা, আৰু চোৱা হৈ গ'ল। আৰু কিমান ফুৰিম বুলি ক'লে চাবলগীয়াখিনি চালোঁ। পাত চাতবিলাক হৈ গৈছে উঠাবলৈ, সময় সুবিধাবিলাক মিলাই উঠাব লাগিব আৰু ভাল হৈ লওক বুলি ভাবিছোঁ। কিন্তু ভাল হ'বলৈতো অলপ যথেষ্টখিনি সময়ৰ প্ৰয়োজন হ'ব নিচিনা মোক লাগিছে। কাৰণ যদি এতিয়া ভাল নাপায়, তেতিয়াহ'লে শেষ সিদ্ধান্ত কৰিছোঁ যে যি দাঁত যোনটো বিষ হৈছে তাক গৈ উঠাই দিব লাগিব ট্ৰিটমেণ্ট কৰি। কাৰণ দাঁত বিষটো সহ্য কৰিবলৈ বহুত অসুবিধা হয়, গতিকে দাঁতটো উঠাই দিব লাগিব। আমাৰ হৈ গ'ল। আৰু পহেলিকাই চাওক এনেকুৱা, ইয়াৰ কাম নাই, অকল কান্দিব লাগে, খাব লাগে আৰু শুব লাগে। আৰু মাছ খাম বুলি ক'লেও এতিয়া উপায় নাই, কাৰণ পুখুৰীটো একেবাৰে শুকাই গ'ল, পানীয়ে নাইকিয়া হ'ল। চ' মাছটো খাবলৈ একো উপায়ে নাই। আৰু বহুতে কৈ আছিলে যে চুলিবিলাকনো কেলৈ কাটিব লাগিছিলে, চুলিবিলাক আছিলে যেতিয়া তেতিয়াই ভাল লাগিছিলে। আচলতে বহুতে নাজানে যে মোৰ ফেমিলিৰ এজন দাদা নাইকিয়া হ'ল, চ' তাৰ কাৰণে চুলি দিবলগীয়া হ'ল। আৰু সেইটো কাৰণে এইবিলাক যি চুলি চাই পাইছে, চুলিবিলাক নাইকিয়া হ'ল। আচলতে দুখ চলি আছে ঘৰত, আৰু সকাম হোৱাৰ পাছতে এইবিলাক চিটুৱেশ্যন হ'ল, দাঁত চাত বিষ, এইবিলাক দেহাৰ অসুস্থতা হৈ আছে। আৰু মোৰ যে দেহা ভাল নাছিলে, তাৰ কাৰণে মই যে সুস্থ হৈ উঠোঁ, তাৰ কাৰণে তোৰ বৌ মোৰ মানুহজনী বহুত সহায় কৰিছে। যেন ভালপোৱাবিলাক এনেকৈ জীয়াই থাকক, বাকী কিবা থাকক বা নাথাকক, সেয়াই কামনা কৰোঁ। কেৱল মোৰ বুলি নহয়, প্ৰত্যেকজনৰ ভালপোৱা এনেকুৱাই যাতে জীয়াই থাকে। বহুত বেছি কথা নাপাতোঁ আজি ব্লগটো, কাৰণ বহুত স্পেচিয়েল নহয়, প্ৰায় 2-3 মিনিটৰ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। সকলোৱে নিজৰ যত্ন ল'ব। জয় আই অসম।